প্ৰশ্ন সুধো, তুমি যিখন গগনা বজালা সেই গগনাখনৰ নাম কি আৰু সেই গগনাখন কোনে বনাইছিলে? নাম হৈছে লাহৰী গগনা। কোনে বনাইছিলে ক'ব নোৱাৰিম ছাৰ। লাহৰী গগনা হয় জানো? গগনাখন উলিওৱাচোন, তুমি কেনেকৈ বজাইছিলা? কিহে বজালা? আঙুলি বোলাই বজাইছা? এখন কি গগনা? লাহৰী গগনা বুলিয়ে জানো। লাহৰী গগনা মুগা সূতা লগাই বায়। এইখনৰ নাম কি? বৰ বিহুতি নাচিছা, ক'ৰবাত ঠেকা খাই যাবা নহয়। ৰামধন গগনা। এই গগনাখনৰ নাম কি? ৰামধন গগনা। অকণমান মানে কথা এটা কওঁ, তুমি লৈ থকা তাত লাহৰী গগনা আৰু অকণমান মানে খেলি মেলি হৈ গ'ল দেই। আৰু মুগা সূতাই দুপাত বজাই ৰামধন গগনা দেই, সেইটো মানে ধৰাই দিছে দেই। আজিৰ বিহু দিনা ঐ বিহুৰে তলিতে ঐ কবানে মনৰ কথা খুলি। ও দেহিও এ বিহুলৈ আহিলা মোলৈ কি আনিছা? কৈ আনিছানে চেনাই লৈ বুলি? ও হায় আজিৰ বিহু দিনা ঐ বিহুৰে তলিতে ঐ কবানে মনৰ কথা খুলি। গলি ঐ বাহৰে শুনে তৰা লাহৰী ঐ গগনা হায় শুনে তৰা উশাহৰে টিপতে ঐ আগলি ঐ বোলায়ে বাই সেইখনি ঐ গগনা শুনে তৰা তুমি নুশুনালে হায় শুনে তৰা শুনাওতাচোন কোনোৱেই শুনাওতাচোন কোনোৱেই না।
এতিয়া দিব কোনে বৈ ঐ তাৰে ঐ ভাৱনাই দুচকুতে বুৱাই বান থাকো মনৰ দুখতে মনত ৰাখা মনতে ঐ মনত ৰাখা মনতে লৈ তোমালৈ ৰাখিছো মৰমৰে বিহুৱান যদি দিয়াছে চেনিদান ৰাখিম তোমাৰ হিয়াৰে ৰাখিম তোমাৰ হিয়াৰে মান সেই হ'ব জীৱনৰ মৰমৰে প্ৰতিদান নকৰিলে মোলৈ কাম কৰিমেই মই পৰিবি কৰিমেই মই পৰিবি তাত খ্ৰীষ্টিনা ডেকা নমস্কাৰ ছাৰ ক'ত ঘৰ তোমাৰ নাওহলীয়া হা নাওহলীয়া নাওহলীয়া ক'ত নয় কোন ডিষ্ট্ৰিক্ট ডিব্ৰুগড় ডিব্ৰুগড় ডিষ্ট্ৰিক্ট হয় ঠিক আছে সুন্দৰ হৈছে তোমাৰ নাচ তোমাৰ মই এটা প্ৰশ্ন সুধোঁ তুমি যিখন গগনা বজালা সেই গগনাখনৰ নাম কি আৰু সেই গগনাখন কোনে বনাইছিলে নাম হৈছে লাহৰী গগনা কোনে বনাইছিলে ক'ব নোৱাৰিম ছাৰ লাহৰী গগনা হয় জানো গগনাখন উলিওৱাচোন তুমি কেনেকৈ বজাইছিলা কিহেৰে বজালা আঙুলি বোলাই বজাইছা
এখন কি গগনা ছাৰ লাহৰি গগনা বুলিয়ে জানো লাহৰি গগনা মুগা সূতা লগাই বয় বায় এইখনৰ নাম কি বৰ বিহুৱতী নাচিছা ক'ৰবাত ঠেকা খাই যাবা নহয় ৰামধন গগনা এই গগনাখনৰ নাম কি ৰামধন গগনা মোক কথাবোৰ জানিবা থিয়ৰিবিলাক লাগিব নহয় দেই ভালকৈ নাচিবা যোৱা কিহত পঢ়ি আছা এবাৰ হাই ছেকেণ্ডেৰী দিলোঁ হা হাই ছেকেণ্ডেৰী দিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা কিমান পাৰ্চেণ্টেজ পালা 67.2 এতিয়া ক'ত পঢ়িবা বি ফাৰ্ম কৰিম চাগে খ্ৰীষ্টান একাডেমী মানে ক'ত কৰিম গম নাপাওঁ খালি বি ফাৰ্ম কৰিম বুলি ভাবিছোঁ অঁ বি ফাৰ্ম কৰিবা ঠিক আছে যোৱা ভাল লক্ষ্য উদ্দেশ্য আছে দেই ধন্যবাদ ধন্যবাদ ছাৰ হ'ব যাওঁ বাৰু